সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ বৃহত্তৰ আদিবাসী জাতিটোক কিন্তু দুটা ভাগত বিভক্ত কৰিছে। তেখেতে ক'বলৈ বিচাৰিছে বৃহত্তৰ আদিবাসী জাতি ধৰ্মৰ নামত দুটা নামত বিভক্ত হৈছে। খ্ৰীষ্টান মানুহখিনি কোনো কাৰণতে জনজাতিকৰণ নাপায় আৰু হিন্দু মানুহখিনি জনজাতিকৰণ পাব। এই কথাটো তেখেতে সাংবাদিকৰ উত্তৰত তেখেতে কৈছে। আমি কামাখ্যা প্ৰসাদ তাছাক এটা কথা স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ, বৃহত্তৰ আদিবাসী জনগোষ্ঠীক আপুনি দিল্লী আৰু দিছপুৰৰ ৰাজনীতিত ভাগ ভাগ কৰিবলৈ চেষ্টা নকৰিব। আৰু আপুনি যদি এই ধৰণৰ কূটনীতিমূলক মন্তব্য আৰু পুনৰবাৰ দিয়ে আদিবাসী ছাত্ৰ সন্থাই কিন্তু আপোনাক বাগিচা অঞ্চলতে নহয় গ্ৰাম্যাঞ্চলত বসবাস কৰা আদিবাসী জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলসমূহত কিন্তু বিজেপি আৰু কামাখ্যা প্ৰসাদ তাছাক প্ৰৱেশ নিষেধ কৰিব। এই কথা স্পষ্ট। আৰু আদিবাসী ছাত্ৰ সন্থা আমি এই আন্দোলন কাৰ্যসূচীৰ জৰিয়তে আমি কামাখ্যা প্ৰসাদ তাছাক এটা কথা সকীয়াই দিব বিচাৰিছোঁ, আমাৰ যদি আন্দোলনক আপুনি সন্মান জনাইছে আপুনি ক্ষমা বিচাৰক আৰু আপোনাৰ এই বিতৰ্কিত তুলুঙা মন্তব্য আপুনি উঠাই লওক, নহ'লে কিন্তু আন্দোলন ইয়াতকৈ তীব্ৰতৰ হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।